নমস্কাৰ ছাৰ বাইদেউসকল। পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয় ছাৰ বাইদেউসকল, প্ৰথমতে চাব, ৰাষ্ট্ৰীয় পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন ইউনাইটেড ফ্ৰণ্টে যোৱা 24 মাৰ্চ 2025 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ এই পত্ৰখন দিছে। পত্ৰখনৰ জৰিয়তে প্ৰথমতে কৈছে, সন্মানীয় মহাশয়, যথাযথ শ্ৰদ্ধাৰে আপোনালোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে সমগ্ৰ দেশৰ প্ৰায় 85 লাখ NPS কৰ্মচাৰীয়ে কেইবা বছৰ ধৰি পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPS পুনৰ প্ৰৱৰ্তনৰ বাবে অহৰহ দাবী জনাই আহিছে। প্ৰতিদিনে 85 লাখ NPS কৰ্মচাৰীয়ে এই দাবীৰ সমৰ্থনত ৰাজপথত প্ৰতিবাদ কৰি আহিছে। মাননীয় প্ৰধানমন্ত্ৰী মহোদয়, এই 85 লাখ NPS কৰ্মচাৰীয়ে আপোনালোকৰ ওচৰত পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ বাবে আন্তৰিকতাৰে আবেদন জনাই আহিছে। কিন্তু এইটো গভীৰ দুৰ্ভাগ্যজনক যে NPS জাপি দিয়াৰ পিছত এতিয়া 2025 চনৰ 1 এপ্ৰিলৰ পৰা আন এখন আঁচনি ইউনিফাইড পেঞ্চন আঁচনি অৰ্থাৎ UPS কাৰ্যকৰী হ'বলৈ সাজু হৈছে। এই সিদ্ধান্তৰ সমগ্ৰ দেশতে ব্যাপক বিৰোধিতা কৰা দেখা গৈছে, যাৰ ফলত কৰ্মচাৰীসকলে বৃহৎ পৰিসৰৰ প্ৰতিবাদৰ বাবে সাজু হৈছে। মহাশয়, ইউনিফাইড পেঞ্চন আঁচনি অৰ্থাৎ UPSক লৈ 85 লাখ NPS কৰ্মচাৰীৰ মাজত অপৰিসীম ক্ষোভৰ সৃষ্টি হৈছে। এই আঁচনিৰ বিৰোধিতা কৰি নেশ্যনেল অল্ড পেঞ্চন ৰেষ্টুৰেশ্যন ইউনাইটেড ফ্ৰণ্টে ডেৰাডুনৰ পৰা দিল্লীৰ যন্তৰ মন্তৰলৈ 260 কিলোমিটাৰ দৈৰ্ঘ্যৰ পদযাত্ৰাৰ আয়োজন কৰি ৰাজপথত মাত মাতিলে। এই 85 লাখ NPS কৰ্মচাৰীৰ একমাত্ৰ দাবী হৈছে পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন আৰু ইউনিফাইড পেঞ্চন আঁচনি প্ৰত্যাহাৰ কৰা। এই দাবী পূৰণ হ'লে লাখ লাখ কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া আশা পূৰণ হ'ব আৰু তেওঁলোকে স্বেচ্ছাই নিজৰ আন্দোলন বাতিল কৰিব। তাৰপিছত কৈছে, মহোদয়, এই পৰ্যন্ত 85 লাখ NPS কৰ্মচাৰীয়ে শান্তিপূৰ্ণভাৱে আৰু গণতান্ত্ৰিকভাৱে পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তনৰ বাবে সংগ্ৰাম চলাই আহিছে। কিন্তু পুৰণি পেঞ্চন আঁচনি পুনৰ প্ৰৱৰ্তন নকৰিলে আৰু NPS UPS সম্পৰ্কীয় সিদ্ধান্ত বাতিল নকৰিলে এই 85 লাখ কৰ্মচাৰীৰ প্ৰতিবাদ বৃদ্ধি কৰাৰ বাহিৰে আন কোনো বিকল্প নাথাকিব। তলত কৈছে, আমি আন্তৰিকতাৰে আশা কৰিছোঁ যে আমাৰ মাত শুনিব পাৰিব আৰু আপোনালোকে অতি সোনকালে কৰ্মচাৰীসকলৰ সপক্ষে সিদ্ধান্ত ল'ব। ৰাষ্ট্ৰীয় সভাপতি BP সিং ৰাৱত। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ ইউনাইটেড ফ্ৰণ্টে চমুকৈ NOPRUFে যোৱা 24 মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে আজিৰ এই বিশেষ পত্ৰখন পঠিয়াইছিল। আৰু এই পত্ৰখন লাভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয়ে জনাইছে যে শ্ৰী BP সিং ৰাৱাটৰ পৰা প্ৰধানমন্ত্ৰী কাৰ্যালয়ত লাভ কৰা 23/3/2025 তাৰিখৰ মৌখিক প্ৰতিনিধিত্বৰ পত্ৰ উপযুক্তভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে PMOPG পৰ্টেলত অনলাইন মোডৰ জৰিয়তে ইয়াৰ সৈতে প্ৰেৰণ কৰা হৈছে। উত্তৰ আবেদনকাৰীলৈ প্ৰেৰণ কৰিব আৰু এটা কপি পৰ্টেলত আপলোড কৰিব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তনৰ দাবী জনাই শেহতীয়াকৈ পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন ইউনাইটেড ফ্ৰণ্টে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু সেই পত্ৰখনৰ উত্তৰ অতি সোনকালে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে অনলাইন মোডত প্ৰকাশ কৰিব বুলি জানিবলৈ দিছে। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি
আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।